দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত গীতা প্ৰবচন কাৰ্যক্ৰম অনুষ্ঠান। যোগ গুৰুকুল অসমৰ উদ্যোগত যোৱাকালি আবেলি গীতা প্ৰবচন কাৰ্যক্ৰম দক্ষিণ কামৰূপ মহাবিদ্যালয় মেট্ৰিয়া প্ৰেক্ষাগৃহত গীতা প্ৰবচন কাৰ্যক্ৰম উপলক্ষে ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা শীৰ্ষক এটি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অনুপ কুমাৰ মেধিয়ে আধৰা এই কাৰ্যক্ৰমত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয় মেট্ৰিয়াৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসে। পিছত যোগ গুৰুকুল অসমৰ সভাপতি দিলীপ গোস্বামী পুৰোহিতত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত বশিষ্ঠ বজুৰ বৰাই ধৰ্মগ্ৰন্থ গীতাৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতে ডক্টৰ হিমাংশু বুজৰ বৰুৱা, নয়ন মহন্ত, বিধায়ক হেমাংগ ঠাকুৰীয়া, হিমাংশু শেখৰ বৈশ্য, দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি অঞ্জন গোস্বামীকে ধৰি যোগ গুৰুকুল অসমৰ কেইবাজনো কৰ্মী উপস্থিত থাকে। দক্ষিণ কামৰূপৰ প্ৰাণকেন্দ্ৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত যোগ গুৰুকুল অসমৰ উদ্যোগত ব্যৱহাৰিক জীৱনত গীতাৰ প্ৰাসংগিকতা শীৰ্ষক এক বক্তৃতা অনুষ্ঠান হয়। এই অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰ প্ৰচাৰক পৰম আদৰণীয় বশিষ্ঠ বুজৰ বৰুৱাদেৱে। আমি যোগ গুৰুকুল অসমে এই অনুষ্ঠানলৈ এই অঞ্চলৰ বিশিষ্ট লোকসকলক, বিশেষকৈ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, মহিলা সমন্বিতে সকলোকে আমন্ত্ৰণ জনাইছিল। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যিসকলক আমি আমন্ত্ৰণ জনাইছিল তেখেতসকলে উপস্থিত থাকি আদৰণীয় বশিষ্ঠ বুজৰ বৰুৱাদেৱৰ যি তত্ত্বগধুৰ অতি সুন্দৰ বক্তৃতা তেখেতসকলে শুনিলে আৰু শুনাৰ পিছত তেখেতসকলে যিটো মনৰ অনুভৱ ব্যক্ত কৰিলে সেইটোৱে আমাক অনুপ্ৰাণিত কৰিছে। আৰু আমি অনুভৱ কৰিছোঁ যে সমাজত যি বিশৃংখলতা দেখা দিছে, আমি সকলোৱে সমাজখনত বসবাস কৰা আমি প্ৰত্যেকজন নাগৰিকে সদায় চিন্তিত আমাৰ নতুন প্ৰজন্মক। আৰু এই কথাকে মূলত কৰি আমাৰ বক্তাগৰাকীয়ে যি উত্থাপন কৰিছে আৰু তাৰ লগত জনসাধাৰণে যিখিনি সমৰ্থন আগবঢ়াইছে সেইটোত আমি যোগ গুৰুকুল অসম অনুপ্ৰাণিত হৈছোঁ। আৰু যিসকল উপস্থিত থাকি অনুষ্ঠানটো সফল কৰিছে তেখেতসকলক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলৰ পৰা ভৱিষ্যতৰ দিনত আমি দিহা পৰামৰ্শ বিচাৰিছোঁ। নিউজ ডেস্ক প্ৰটোটাইপ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813।
মেইল ID probhati ahom@gmail.com